বাকলিৰ সৈতে কাঠবাদাম খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? ইয়াক খোৱাৰ সঠিক উপায় জানি লওক। সাধাৰণতে কাঠবাদামক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াক খালে বহু প্ৰকাৰ ৰোগৰ ক্ষেত্ৰত সকাহ পোৱা যায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে তিয়াই থোৱা কাঠবাদামৰ বাকলি গুচোৱাৰ পিছত খালে বেছি উপকাৰী হয় নে বাকলি নুগুচোৱাকৈ খালে বেছি উপকাৰী হয়? আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ এই প্ৰশ্নৰ উত্তৰ লৈ আহিছো। প্ৰাচীন পৰম্পৰা অনুসৰি শিশুক তিয়াই থোৱা কাঠবাদাম খোৱালে তেওঁলোকৰ মগজু খুবেই চোকা হয় বুলি ধাৰণা আছে। যদিও আজিও মানুহে এই কথা অনুসৰণ কৰি আহিছে। কাঠবাদাম এনেকুৱা এবিধ শুকান ফল যাৰ সেৱনে স্বাস্থ্যৰ বাবে অগণন উপকাৰ দিয়ে। ইয়াৰ লগতে বহু প্ৰকাৰৰ ৰোগতো সকাহ পোৱা যায়। মিঠাইৰ ওপৰত সজ্জাৰ বাবেও কাঠবাদাম ব্যৱহাৰ কৰা হয়। কাঠবাদামৰ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। অধিকাংশ লোকে তিয়াই থোৱা কাঠবাদাম খায় কেৱল এই কাৰণেই যে ইয়াৰ দ্বাৰা স্বাস্থ্যৰ সৰ্বাধিক উপকাৰিতা পোৱা যায়। কিন্তু আজি আমি কাঠবাদামৰ এটা বেলেগ কথাৰ সত্যতা জানিব পাৰিম যে কাঠবাদামৰ বাকলি উলিয়াই তিয়াই খোৱাৰ পাছত খাব লাগে নে নালাগে। আচলতে কাঠবাদাম তিয়াই দিলে ইয়াত থকা পুষ্টিকৰ উপাদান বৃদ্ধি পায়। উল্লেখযোগ্য যে কাঠবাদামৰ বাকলিত টেনিন নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ ফলত কাঠবাদামৰ পুষ্টিকৰ উপাদান শোষণ হোৱাৰ বাধাৰ সৃষ্টি হয়। সেইবাবে কিছুমান মানুহে কাঠবাদামৰ বাকলি আঁতৰাই নেখায়, কাৰণ ইয়াৰ দ্বাৰা কাঠবাদামৰ গোটেই পুষ্টিকৰ উপাদানসমূহ শৰীৰত সহজেই শোষিত হ'ব পাৰে। কিন্তু কাঠবাদামৰ বাকলি আঁতৰাই খোৱাৰ অন্য উপকাৰিতাও আছে। কাঠবাদামৰ বাকলি অলপ শুকান আৰু সোৱাদত তিতা যেন অনুভৱ হয়। বাকলিটো আঁতৰাই দিলে কাঠবাদামৰ মিঠা সোৱাদ বৃদ্ধি পায়। লগতে যদি আপুনি কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছত খায় তেন্তে ইয়াত থকা কীটনাশক আৰু ৰাসায়নিক পদাৰ্থবোৰো আপোনাৰ পেটলৈ যোৱাৰ পৰা বিৰত থাকে। কাঠবাদামৰ বাকলি স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে। সেইবাবেহে কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছতহে কাঠবাদাম 100% বিশুদ্ধ আৰু স্বাস্থ্যকৰ। কাঠবাদাম খালে হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাত সকাহ পোৱা যায়। আলমণ্ডত ভাল ফেটি এচিড, বিশেষকৈ মনো আনচেচুৰেটেড আৰু পলি আনচেচুৰেটেড ফেট থাকে, যিবোৰ আমাৰ হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয়। ওজন কমাবলৈও কাঠবাদামে বহুত সহায় কৰিব পাৰে। আচলতে আলমণ্ডত প্ৰটিন, চৰ্বি আৰু পৰিমাণে পোৱা যায়। সেইবাবে ইয়াক খালে ভোক নিয়ন্ত্ৰণ হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 8 অসম।